ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰু ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ আফৰুদ্দিনৰ ঘৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল ঘৰৰ সা সামগ্ৰীৰ লগতে প্ৰায় 2 লাখ টকাৰ সৰ্ববৃহৎ পৰিমাণৰ মাকৈ আৰু সৰিয়হ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰু ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ আফৰুদ্দিনৰ ঘৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল ঘৰৰ সা সামগ্ৰীৰ লগতে প্ৰায় 2 লাখ টকাৰ সৰ্ববৃহৎ পৰিমাণৰ মাকৈ আৰু সৰিয়হ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমাবলৈ সক্ষম। আমাৰ এই ঠাইখনৰ নাম হ'ল তাৰমানে গাঁওখনৰ নাম তাৰাংগাপুৰ পাটন আৰু এইখন আফৰুদ্দিনৰ ঘৰ। আফৰুদ্দিন মোৰ কাকা হয়। তেওঁৰ ঘৰত জুই লাগিছে, জুই মানে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছে। জুই লাগি বহুত আচবাব পত্ৰ আৰু মানে খেতি বাতি শস্য সামগ্ৰী যিবিলাক কয় আমি, মাকৈ আনুমানিক 60 মন, সৰিয়হ 30 মন বস্তু বাহিনী আছে। সেইবিলাক প্ৰায় 1.5 লাখ টকা মান ক্ষতি হৈছে আর কি। এইবিলাক খেতি বাতি সামগ্ৰীৰ উপৰিও ঘৰৰ সামগ্ৰীৰ কাৰণে 1.5 লাখ টকা নষ্ট হৈছে। কেছ পইচা আনুমানিক তাৰমানে সিহঁতে বিলাকক টকা দিবলগীয়া আছিল, মাটিৰ টকা 2 লাখ মান টকা আছিল। সেই টকাখিনিও সিহঁতে আহিছে, আহি সিহঁতেও জুই নুমালে আৰু গাঁৱৰ ৰাইজেও আহি ৰাইজেও সহায় কৰিছে। সিহঁতেও পানী টানি মাৰিছে, বালা মাটি এইবিলাক দলিয়াই দি যেনেকৈ পাৰে হেল্প কৰিছে, যাৰ কাৰণে সাময়িক হলেও ৰক্ষা হৈছে আর কি। তাৰমানে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিট আমি যিটো কওঁ, কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছে।